Hello friends, welcome to Piporakhali. আজি মই তোমালোকৰ ওচৰলৈ জেনেৰেল ইন্টেলিজেন্ট আৰু ৰিজনিংৰ এক নতুন ভিডিঅ' লৈ আহিছোঁ। তো দেৰি নকৰাকে স্টাर्ट কৰো। प्रथम प्रश्नটো হৈছে नीचे दी गई श्रृंखला में प्रश्न चिन्ह के स्थान पर कौन सी संख्या आएगी? तলত দিয়া শৃংখলাৰ প্ৰশ্ন চিহ্ন থকা স্থানত কোনটো সংখ্যা বহিব? এতিয়া নাম্বাৰ কেইটা হৈছে 3, 7, 16, 35, -153. এতিয়া আমি 3 আৰু 7 ৰ মাজৰ ডিফাৰেন্সটো চাওঁ। 3 × 2 + 1 = 7 হ'ব। ঠিক তেনেদৰে 7 আৰু 16 ৰ মাজৰ ডিফাৰেন্সটো চাওঁ। 7 × 2 + 2 = 16 হ'ব। এতিয়া 16 আৰু 35 ৰ মাজৰ ডিফাৰেন্সটো চাওঁ। 16 × 2 + 3 = 35. এতিয়া প্ৰশ্ন চিহ্ন থকা জেগাত আমি যদি 35 × 2 + 4 কৰি দিয়া যায় তেতিয়া এনসাৰটো পাই যাম। 35 × 2 + 4 = 74. 74টো শুদ্ধ হ'ব যদিহে 74 × 2 + 5 = 153 হয়। এতিয়া 74 × 2 + 5 = 153 হৈছে। তেনেহ'লে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 74। এতিয়া নেক্সট प्रश्नটো হৈছে यदि DIG को 25 के रूप में और CUT को 49 के रूप में कूटबद्ध किया जाता है तो KICK को किस रूप में कूटबद्ध किया जाएगा? যদি DIG 25 ৰূপত আৰু CUT 49 ৰূপত লোৱা হয় তেনেহ'লে ক্লিকক কি ৰূপত ল'ব পাৰি? অপশ্যন কেইটা দিয়া হৈছে 1 ৰ 34, 2 43, 3 নম্বৰৰ 39 আৰু 4 নম্বৰৰ 41। এতিয়া আলফাবেটৰ নাম্বাৰিং অনুসৰি DIGৰ নাম্বাৰ কেইটা হ'ব? ডিক 4 ৰূপত, আইক 9 ৰূপত আৰু জিক 7 ৰূপত নাম্বাৰিং কৰিব পাৰি। এতিয়া গোটেইখিনি যোগ কৰিলে আমি পাওঁ 20। এতিয়া আমাক দিছে 25। তেনেহ'লে 20ৰ লগত 5 যোগ কৰিলে 25 হ'ব। ঠিক তেনেদৰে কাটকো আমি চিৰ 3, ইউৰ 21 আৰু টিৰ 20 নাম্বাৰিং কৰিব পাৰি। গোটেইখিনি যোগ কৰিলে পাওঁ 44। তাৰ লগত 5টো যোগ কৰি দিব লাগে তেতিয়া 49 হ'ব। এইটো প্ৰচেছ আমি কিকক এপ্লাই কৰিম। এতিয়া কিকৰ নাম্বাৰখিনি হ'ল কেক 11, আইক 9, চিক 3 আৰু কেকক আকৌ 11 নাম্বাৰিং কৰিলে টোটেল নাম্বাৰ পাওঁ 34। ইয়াৰ লগত এতিয়া আমি 5টো যোগ কৰি দিম। এতিয়া টোটেল নাম্বাৰটো হ'ব 39। অপশ্যনটো হ'ব 339। 3 নম্বৰ क्वेश्चनটো হ'ল निम्नलिखित 4 अक्षर समूह में से किन समूह किस प्रकार से एक समान है और एक असमान है? असमान अक्षर समूह का चयन कीजिए। তলত দিয়া 4টা আখৰযুক্ত গঠনৰ 3টা গঠন এক প্ৰকাৰৰ সমান হয় আৰু এটা সমান নহয়। এই অমিলটো বাছি উলিয়াব লাগে। এতিয়া আমি অপশ্যন কেইটাক আমি আলফাবেট নাম্বাৰিঙৰ হিচাপত আমি উলিয়াই চাওঁ। PSUX আমি P-ক 16, S-ক 19 আৰু U-ক 21, X-ক 24 হিচাপে নাম্বাৰিং কৰিম। ঠিক তেনেদৰে MOQS-ক নাম্বাৰিং কৰিম 13, 15, 17, 19। অপশ্যন নম্বৰ 3 CIFILক চিৰ 3, Fক 6, আইক 9 আৰু Lক 12 হিচাপে আলফাবেট নাম্বাৰিং হিচাপে কৰি লৈছোঁ। ঠিক তেনেদৰে GHIJক 7, 8, 9, 10 হিচাপত নাম্বাৰিং কৰি লৈছোঁ। এতিয়া এই নাম্বাৰ কেইটাৰ মাজত ডিফাৰেন্সটো চাওঁ। 7, 8, 9, 10। 7, 8, 9, 10ৰ মাজত ডিফাৰেন্স গোটেইখিনিৰ মাজত এক এক হৈ আছে। ঠিক তেনেদৰে 3 নম্বৰ অপশ্যনত CFILৰ 3 আৰু 6 মাজৰ গেপ 3 হৈ আছে। 6 আৰু 9ৰ মাজতো গেপ 3 হৈ আছে আৰু 9 আৰু 12ৰ মাজতো গেপ 3 হৈ আছে। 3ৰ ডিফাৰেন্স আছে। অপশ্যন নম্বৰ 2 MOQSৰ গোটেইখিনি নাম্বাৰৰ মাজত 2 2কে ডিফাৰেন্স আছে। 13 + 2 15 হ'ব, 15 + 2 17 হ'ব, 17 + 2 19 হ'ব। এতিয়া PSUXৰ মাজত ডিফাৰেন্সখিনি হ'ল 16ৰ পৰা 19ৰ ডিফাৰেন্স হ'ল 3
আৰু 19ৰ পৰা 21ৰ মাজত ডিফাৰেঞ্চ হ'ল 2 21ৰ পৰা আকৌ 24 লৈকে ডিফাৰেঞ্চ হৈছে 3 এতিয়া গোটেইখিনি চাৰিটা অপচন আমি যদি ভালকে লক্ষ্য কৰি চাওঁ তেনে অমিলটো হৈছে PX PS UX এনসাৰটো হ'ব অপচন নম্বৰ 1 क्वेश्चन नंबर 4 टू होल निम्नलिखित 4 शब्दों में से 3 शब्द किस प्रकार से एक समान है और एक शब्द असमान है असमान शब्द का चयन कीजिए तल दिया शब्दर মাজত এটা অমিল আছে তাক বাছি উলিয়াব লাগে এতিয়া অপচন কেটা চাও नंबर 1 सरसो माने खरियो नंबर 2 जीरा नंबर 3 मूंगफली माने बादाम আৰু नंबर 4 হল সফ এতিয়া চাব গলে सरसो जीरा আৰু সফ এক প্ৰকাৰৰ মছলা জাতীয় বস্তু হয় কিন্তু নাম্বাৰ 3 যেটো আছে মুংফলি বাদাম মানে এটো এক প্ৰকাৰৰ গুটি জাতীয় বস্তু হয় তেনে হলে এনসাৰটো হ'ব 3 মুংফলি এতিয়া আজি লাষ্ট क्वेश्चनले আগবাঢ়ো क्वेश्चन नंबर 5 निम्नलिखित शब्द को एक तार्किक एवं अर्थपूर्ण क्रम में व्यवस्थित कीजिए नंबर 1 खरीदना नंबर 2 भोजन नंबर 3 बाजार नंबर 4 सब्जियां नंबर 5 पकाना এতিয়া তলত দিয়া শব্দবোৰক এক তাৰ্কিক অৰ্থযুক্ত ক্ৰমত খজাব লাগিব তেনে হলে আমি স্টাৰ্ট কৰো ইয়াত প্ৰথমত হ'ব বাজাৰ কাৰণ প্ৰথমত বজাৰত যোৱা যায় দেন সেকেন্ড অপচন 4 নম্বৰ হ'ব সবজিয়া মানে শাক-পাচলি কিনা হয় ফোর্থ থার্ড নম্বৰ অপচনটো 1 হ'ব খৰিদনা তাৰ পিছত কিনা হয় নেক্সট অপচনটো হ'ব 5 পকানা তাৰ পিছত কিজুৱা বনোৱা হয় দেন ভোজন এতিয়া ইয়াৰ এনসাৰটো হৈছে অপচন নম্বৰ 1 3 4 1 5 2 এনেকা ক্ৰমত আমি শব্দবিলাক খজাব পাৰিম ফ্ৰেন্ডছ যদি ভিডিওটো ভাল লাগিছে তেনে হলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব লগতে মোৰ চেনেলটোত নতুন হয় তেনে হলে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব